চন 2001 বিজেপিক মিত্ৰতাৰ প্ৰস্তাৱ দিছিল অগপই। অগপত তেতিয়া আছিল বিজেপিৰ বিগ ব্ৰাদাৰ। অসমৰ ৰাজনীতিত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি আৰু ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ মিত্ৰতাৰ এতিয়া ৰূপালী জয়ন্তী। ঠিকেই 25 বছৰীয়া এক মিত্ৰতা। এই মিত্ৰতাৰ কালচোৱা বহু উত্থান পতন দেখিছে দল দুটাই। কেতিয়াবা আঁতৰি গৈ আকৌ উভতি আহিছে বন্ধুত্বলৈ। সন্মুখত 2026 বিধানসভা নিৰ্বাচন। এই সময়খিনিত দল দুটাৰ মাজত মিত্ৰতা আৰু আসন ভাগ বটোৱাৰা কি পৰ্যায়ত হ'ব তাক লৈ চৰ্চা এতিয়া তুংগত। অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু মুষ্টিমেয় কেইজনমানক বাদ দি অগপৰ বহুতৰে মনত এটাই প্ৰশ্ন, 26ত বিজেপিয়ে কিমান আসন এৰি দিব অগপক? 2016ত সৰ্বমুঠ 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল অগপই। ইয়াৰে 5টা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছিল বিজেপিৰে। 25খন আসনত মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰি 14খনত জয়ী হৈছিল অগপ। 2016ৰ তুলনাত 2021ত অগপই প্ৰতিদ্বন্দ্বিতা কৰা আসনৰ সংখ্যা এখন কমিল। অৰ্থাৎ 29খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল অগপই আৰু 29খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 23খন আসনত ফাইট দি জয়ী হৈছিল 9খনতহে। দক্ষিণ কৰিমগঞ্জত আজিজ আহমেদ খান পৰাজিত হৈছিল। মানকাছাৰত পৰাজিত হৈছিল জাভেদ ইছলাম। উত্তৰ অভয়াপুৰীত ভূপেন ৰায়, দক্ষিণ অভয়াপুৰীত পুনেন্দ্ৰ বাণিক্য, পূব গোৱালপাৰাত জ্যোতিষ দাস, পশ্চিম গোৱালপাৰাত শ্বেখ শ্বাহ আলম, ভৱানীপুৰত ৰঞ্জিত ডেকা, সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী, চেঙাত ৰবিউল হুছেইন, বকুত জ্যোতিপ্ৰসাদ দাস, ছয়গাঁৱত কমলা কলিতা, ৰহাত বিষ্ণু দাস পৰাজিত হৈছিল। যমুনামুখত পৰাজিত হৈছিল ছাদিক উল্লাহ ভূঞা আৰু গুণীন্দ্ৰ দাস পৰাজিত হৈছিল বৰপেটাত। ইয়াৰ বিপৰীতে বোকাখাতত অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, আমগুৰিত প্ৰদীপ হাজৰিকা, চাবুৱাত পোনাকণ বৰুৱা, টিয়কত ৰেণুপমা ৰাজখোৱা, দেৰগাঁৱত ভৱেন ভৰালী, পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, তেজপুৰত পৃথ্বীৰাজ ৰাভা আৰু বঙাইগাঁৱত জয়ী হৈছিল ফণীভূষণ চৌধুৰী। 21ৰ নিৰ্বাচনৰ পাছত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণে ইতিমধ্যে অগপৰ হাতত থকা আমগুৰি সমষ্টিটোৰ বিলুপ্তি ঘটালে। পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত বঙাইগাঁৱৰ বিধায়িকা এতিয়া অগপৰ দীপ্তিময়ী চৌধুৰী। 16ৰ তুলনাত অগপই 21ত প্ৰতিদ্বন্দ্বিতাৰ বাবে বেছি আসন লাভ কৰিলেও সন্তুষ্ট নাছিল অগপ। 26 সাপেক্ষে অগপই কমেও 25খন জয়ী হোৱা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। কমলপুৰ, পলাশবাৰী, চিপাঝাৰ, ৰহা, মাজুলী, বিহপুৰীয়া, নলবাৰী, ভৱানীপুৰৰ দৰে সমষ্টি এইবাৰ পুনৰ লাগে অগপক। পিছে মিত্ৰতাৰ ৰূপালী জয়ন্তী বৰ্ষৰ এই সন্ধিক্ষণত বিগ ব্ৰাদাৰ বিজেপিয়ে অগপক বন্ধুত্বৰ মৰ্যাদা কিমান দিয়ে সেয়া হ'ব লক্ষণীয়। এটা কথা ঠিক যে অগপক আঁতৰাই ৰখাৰ স্থিতি নলয় বিজেপিয়ে, কিন্তু অগপৰ পচন্দৰ সমষ্টি যে বিচৰা ধৰণে নাপাব তাত সন্দেহ নাই। মানে সাপো মৰক, লাঠিও নাভাঙক নীতিয়েই হয়তো দেখা যাব 26ত। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।